আহোঁ যে অহা কাইলৈ আপোনালোকে শুনিছে অলপ সময় আগত মুন্না গুপ্তাই সংবাদ মাধ্যমৰ আগত কৈছে যে অহা 4 বজাত কাইলৈ 4 বজাত পোষ্টমৰ্টেম ৰিপৰ্ট দিব। আমাৰ এতিয়া পোনপটীয়া কথা, যদি ন্যায়িক সাংবিধানিক প্ৰভিজন মতে পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব পাৰে তেতিয়াহ'লে কৰিব লাগে। যদি সংবিধানৰ বাৰ আছে, ন্যায়পালিকাৰ বাৰ আছে যে এনেকুৱা ধৰণৰ এনকুৱাৰী সম্পূৰ্ণ নোহোৱালৈকে পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰি, তেতিয়াহ'লে নালাগে কৰিব। আমি আইন আৰু সংবিধানৰ বিৰুদ্ধে কেতিয়াও কথা কোৱা নাই। আপোনালোকে ক'ব লাগিব যে দেশৰ ন্যায়পালিকাৰ এইটো প্ৰভিজন মতে এইটো বিধি মতে এইখন ৰাজহুৱা কৰিব নোৱাৰি, এইখন CID SIT ৰাখিব লাগিব, গোটেই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে এইটো আমি ৰাজহুৱা কৰিব পাৰিম। আমাক কওক না, মুন্না গুপ্তাই কওক, মুখ্যমন্ত্ৰীয়ে কওক, মুখ্যমন্ত্ৰীয়ে চব কথাত আহি থাকে। কিন্তু এইটো কথাটো আমাৰ ক্লেৰিফাই নকৰি পিনে কিছু সংখ্যক মানুহক তেওঁলোকে কাইলৈ 4টা বজাত তেওঁলোকে দিব খুজিছে, চিভিল ছ'চাইটি বুলি কৈছে। ইতিমধ্যে মুন্না গুপ্তাই আপোনালোকৰ আগত অলপ আগতে আপোনালোকে হয়তো গম পাইছে, সংবাদ মাধ্যম সম্বোধন কৰিছে। আহোঁ যে অহা কাইলৈ আপোনালোকে শুনিছে অলপ সময় আগত মুন্না গুপ্তাই সংবাদ মাধ্যমৰ আগত কৈছে যে অহা 4 বজাত কাইলৈ 4 বজাত পোষ্টমৰ্টেম ৰিপৰ্ট দিব। আমাৰ এতিয়া পোনপটীয়া কথা, যদি ন্যায়িক সাংবিধানিক প্ৰভিজন মতে পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব পাৰে তেতিয়াহ'লে কৰিব লাগে। যদি সংবিধানৰ বাৰ আছে, ন্যায়পালিকাৰ বাৰ আছে যে এনেকুৱা ধৰণৰ এনকুৱাৰী সম্পূৰ্ণ নোহোৱালৈকে পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰি, তেতিয়াহ'লে নালাগে কৰিব। আমি আইন আৰু সংবিধানৰ বিৰুদ্ধে কেতিয়াও কথা কোৱা নাই। আপোনালোকে ক'ব লাগিব যে দেশৰ ন্যায়পালিকাৰ এইটো প্ৰভিজন মতে এইটো বিধি মতে এইখন ৰাজহুৱা কৰিব নোৱাৰি, এইখন CID SIT ৰাখিব লাগিব, গোটেই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে এইটো আমি ৰাজহুৱা কৰিব পাৰিম। আমাক কওক না, মুন্না গুপ্তাই কওক, মুখ্যমন্ত্ৰীয়ে কওক, মুখ্যমন্ত্ৰীয়ে চব কথাত আহি থাকে। কিন্তু এইটো কথাটো আমাৰ ক্লেৰিফাই নকৰি পিনে কিছু সংখ্যক মানুহক তেওঁলোকে কাইলৈ 4টা বজাত তেওঁলোকে দিব খুজিছে, চিভিল ছ'চাইটি বুলি কৈছে। ইতিমধ্যে মুন্না গুপ্তাই আপোনালোকৰ আগত অলপ আগতে আপোনালোকে হয়তো গম পাইছে, সংবাদ মাধ্যম সম্বোধন কৰিছে।